বিশ্বৰ মুছলমানৰ বাবে আহিছে ভাল খবৰ। 12,000 ইমামে একেলগত পঢ়িব কোৰাণ শ্বৰীফ। আজি মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ হ'ব আৰম্ভ কৰিব হুমায়ুন কবিৰ। আকৌ মুছলমানৰ বাবে ইতিহাস ৰচিব হুমায়ুনে। আপুনি যদি প্ৰকৃত মুছলমান হয় তেন্তে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি বিশ্বক দেখুৱাই দিয়ক। লগতে কমেণ্টত আমিন লিখি এটা কমেণ্ট কৰক। হয়, ঠিকেই শুনিছে, এইবাৰ আকৌ মুছলমানৰ কাৰণে ইতিহাস ৰচিবলৈ আৰম্ভ কৰিছে বাবৰি মছজিদ হুমায়ুন কবিৰ। বাবৰি মছজিদৰ নিৰ্মাণৰ সমৰ্থন একত্ৰিত হ'ব হাজাৰ হাজাৰ লোক। হুমায়ুন কবিৰৰ বাবৰি যাত্ৰা ঘোষণা কৰিলে আজি ৰাতিপুৱাই। মুৰ্ছিদাবাদত বাবৰি মছজিদৰ কাম হ'ব আৰম্ভ কৰিবলৈ ওলাইছে লাখ লাখ মুছলমান লোকে। ইয়াৰ মাজতে হুমায়ুন কবিৰে ঘোষণা কৰিলে এটি সিদ্ধান্ত। আৰম্ভ হ'ব 265 কিলোমিটাৰ জোৰা বিশাল বাবৰি যাত্ৰা। মছজিদ নিৰ্মাণৰ সমৰ্থনত একত্ৰিত হ'ব লাখ লাখ মুছলমান ৰাইজ। পলাচিৰ পৰা ইটালীলৈ চলিব মছজিদ নিৰ্মাণৰ সজাগতা এই অভিযান। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি নিৰ্মাণ হ'ব বাবৰি মছজিদ। বাবৰি যাত্ৰাৰ জৰিয়তে গঢ়ি তোলা হ'ব শক্তিশালী জনমত। মছজিদ নিৰ্মাণৰ বাবে একত্ৰিত হৈছে সমগ্ৰ ইছলামী সমাজে। হয়, আপুনি যদি প্ৰকৃত মুছলমান ব্যক্তি হৈ থাকে বিশ্ব ইতিহাস ৰচিবলৈ, তেন্তে আজিৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।